গুড মৰ্নিং বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু অসমত পৰ্টাৰ ৰেলী ৰিক্ৰুটমেণ্ট ওলাইছে তিনিচুকীয়া ডিষ্ট্ৰিক্টত লেখাপানী, যিটো সম্পূৰ্ণ লোকেশ্যনটো আপোনালোকে গম পাব। যিটো লিডু ষ্টেচন হয়, লিডুৰ পৰা অলপ আগত আহিব লাগে লেখাপানী তিনিচুকীয়া ডিষ্ট্ৰিক্ট। আপোনালোকে তিৰাপ গেট বুলি মাৰিলেও আহি পাব, ইয়াতে আছে। যিটো আপোনালোকৰ 117 ব্ৰিগেড গেটত হ'ব। তো সেইকাৰণে 600টা পোষ্ট আছে। আপোনালোকে এইটো কণ্ট্ৰেকচুৱেল বেচিছত হয়, 179 6 মাহৰ পৰা 8 মাহৰ ভিতৰতে হয়। তো আপোনালোক হয়তো পিছত বাঢ়িব পাৰে। তো যিসকলে ভাল কাম কৰে, যিহেতু কামত লাগিয়ে থাকে মানুহ, তো সেই হিচাপে আপোনালোকে জইন কৰিব পাৰে। তো ইয়াতে কোনো এডুকেশ্যনৰ কথা লিখা নাই, অকল আপোনালোকৰ ডকুমেণ্টছ লাগিব। অৰিজিনেলটো এটা ষ্টেট কপি অফ আধাৰ কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড নহ'লে ভোটাৰ ID, নহ'লে বা স্কুল লিভিং চাৰ্টিফিকেট বা এজ প্ৰুফ চাৰ্টিফিকেট হ'লে হ'ব। লগতে পুলিচ ভেৰিফিকেশ্যনখন লাগিব। 1 জুলাইৰ আগৰ পৰা লাগিব। ধৰি লওক 1 জুলাইৰ পিছত বনোৱা হ'ব লাগিব, তাৰ আগত নহ'ব। ঠিক আছে, 1 জুলাইৰ পৰা আগষ্ট, তো 2 আগষ্টত হ'ব। তো এতিয়া আজি 16 তাৰিখ হ'ল, আজি 16 চাগে, আজি 17 জুলাই। তো আগষ্ট মাহলৈকে আছে। আপোনালোকে আগষ্টত এপ্লাই কৰিব পাৰিব, যিসকল আমাৰ অসমৰ বন্ধু বান্ধৱীসকল আছে। যদি আপোনালোকে আৰু স্কিল ইয়াতে লিখিছে, আপোনাৰ যদি স্কিল আছে কাৰ্পেণ্টাৰ মানে কাঠৰ কাম কৰা, ইলেক্ট্ৰিচিয়ান যদি আপোনালোকে ইলেক্ট্ৰিচিয়ানৰ কাম জানে, আৰু যদি মেচন মানে বৰ্তন ধোৱা এইবিলাক কাম, আৰু প্লাম্বাৰৰ কাম যদি জানে আপোনালোকে, তেনেহ'লে ইয়াতে ৰাখিব। আৰু চেলাৰী কমচে কম 15,000ৰ ওচৰত হ'ব চাগে চেলাৰীটো। ইয়াতে মেনশ্যন কৰা নাই চেলাৰীটো কিমান, কিন্তু পষ্ট আছে 600ৰ ওচৰা ওচৰি, হয়তো 600তকৈ বেছি হ'ব পাৰে, কমো হ'ব পাৰে। তো 2 আগষ্ট তাৰিখে লোকেশ্যন দি দিছে হেডকোৱাৰ্টাৰ ব্ৰিগেড 117 মেইন গেট এট লেখাপানী মিল ষ্টেচন। তো লেখাপানী মিল ষ্টেচনৰ ওচৰত 117 ব্ৰিগেড আছে। তো আপোনালোকে লোকেশ্যনটো হ'ল লিডুত আহিব লাগিব, লাষ্ট ষ্টেচন লিডু। লিডুৰ পৰা আপোনালোকে তিনিচুকীয়া ডিষ্ট্ৰিক্টে পৰে লেখাপানীটো, লিডুৰ পৰা আগলৈকে লেখাপানীলৈকে 20 টকা বা 30 টকা ভাড়া ল'ব। ঠিক আছে, তো আপোনালোকে সেই হিচাপে আহি এপ্লাই কৰক। আহক, ৰাতিপুৱা 4টাৰ পৰা ৰিপৰ্টিং টাইম দিছে 2 আগষ্ট তাৰিখে। যিসকল বন্ধু বান্ধৱী কাম একো পোৱা নাই বা কৰা নাই, তেওঁলোকো আহিলেও একো নাই। ইয়াতে স্কিল কেণ্ডিডেট বুলি লিখি দিছে, কিন্তু বাকী একো নাই। ডিউৰিং পিৰিয়ড এমপ্লয়মেণ্ট ইণ্ডিভিজুৱেল উইল ৰিচিভ পে'মেণ্ট এণ্ড আদাৰ। আপোনাক পে'মেণ্ট দিব আৰু আদাৰ ফেচিলিটিজ, থকা খোৱা চব দিব, লগতে পে'মেণ্টটো দি দিব। পে'মেণ্টটো কিমান দিব সেইটো কোৱা নাই, সেই হিচাপে কৈছে। আৰু বয়স 18 পৰা 40 বছৰ হ'ব লাগিব। তো যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিব বিচাৰে, তে আপোনালোকে লেখাপানীত আহি কিনে আগষ্টৰ তাৰিখে 2 আগষ্ট তাৰিখে তো পাই যাব। কাৰণ বহুতে হয়তো বিচাৰি আছে চাকৰি, তো সেই হিচাপে এইটো কণ্ট্ৰেকচুৱেল হয়। যদি বেকাৰ আছে আপুনি কৰিব পাৰে, একো নাই। খোৱা লোৱা ফেচিলিটি চব থাকিব। তো আৰ্মিৰ আণ্ডাৰতে হয়, এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰতে হয়। ঠিক আছে, কণ্ট্ৰেকচুৱেল বেছি, হয়তো বেছিও হ'ব পাৰে আপোনালোকৰ পিৰিয়ড। তো সেই হিচাপে আপোনালোকে এপ্লাই কৰিব আহি। ঠিক আছে, আৰু ডকুমেণ্টছখিনি তেনেকৈ লৈ আহিব, যিখিনি কৈছে মই আপোনালোকক দি আছোঁ ফটো। তো আপোনালোকে সেই হিচাপে লৈ ল'ব, তাৰ পৰা চাইকৈ পঢ়ি ল'ব পিছলৈ। ঠিক আছে, ধন্যবাদ।